বৃন্দাবনত কৃষ্ণই বাংশীধ্বনি কৰিছিলে আৰু সেই বাংশীধ্বনি শুনি গকুলৰ সকলো গোপিনী দৌৰি আহিছিলে হয়নে সকলোৱে নিজৰ পুত্ৰ আছিলে কন্যা আছিলে স্বামী আছিলে সকলো থকাৰ পাছতো কিন্তু কি কৰিছিলে যে জগতৰ স্বামীৰ ওচৰত নিজকে সমৰ্পণ কৰিবলৈ গোপীসকল গুচি আহিছিলে তাকে লৈ কামনি জগত
সদস্য আমি অনুৰোধ জনাইছোঁ লগতে তেখেতৰ নামঘৰ বৃহৎ প্ৰৱেশৰ লগতে এটি মংগলধাৰী উৰুলি আমি তেখেতক আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ ধন্যবাদ কিন্তু যেতিয়া কৃষ্ণক যেতিয়া পালে গোপীসকলৰ সেই ভক্তি প্ৰেমটো নাইকিয়া হৈ অহংকাৰ হৈ গ'ল আমি যে কিবা পালে যে অহংকাৰ হৈ যাওঁ ভগৱন্ত গুৰু গোসাঁই নমনা হওঁ গোপীসকলকো কিন্তু যদিও কৃষ্ণই ইমান প্ৰেম কৰিছিলে সত্ৰাধিকাৰ কিন্তু শ্ৰী শ্ৰী উত্তৰ বেদনা শংকৰদেৱ সত্ৰ গোপীসকলকো বাক্সা তামোলপুৰ জিলা এচাত দিছে আপোনালোক সকলোৰে পৰিচিত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰস হিন্দু সাগৰৰ ৰস মিলাই ফুৰা আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰী শ্ৰী ৰেজু পাঠক মহন্ত প্ৰভু আমাৰ মাজত আহি উপস্থিত হৈছেহি গতিকে গায়ন বায়ন আয়োজক সমিতি আমি সকলোকে তেখেতক আদৰণি জনাবলৈ জনাইছোঁ ধন্যবাদ সকলোলৈ আমাৰ বিশেষ অনুৰোধ বাহিৰ অহাৰ লগে লগে আপোনালোকে আমাৰ ৰাস্তাটো মুকলি কৰি দিয়ে সেইবাবে আমাৰ এটি বিশেষ অনুৰোধ কৃষ্ণ বৃন্দাবনত ও কৃষ্ণ কৃষ্ণ বুলি গোপী বিচাৰি সকলক আমি উৰুলি দিবলৈ বাবে অনুৰোধ জনাইছোঁ আগতে উৰুলি দিবলৈ আমি অনুৰোধ জনাইছোঁ আমি ৰাস্তাটো দুয়োকাষে আপোনালোকক কি হয় তেখেতক সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ
বিহনে নৰহে জীৱন তোমাৰ বিহনে নৰহে জীৱন থাকো আমি কেন কৰি প্ৰাণ হৰি কৈ তোমাইলা পতিকল বদলে কন্যাসী আমার মনটা রক্ষা করি ভগবত হরিণ সিং সিংকে প্রথম মহন্ত প্রভু আমার আগে নাই উপস্থিত হয়েছেহি গতিকে তেখেতক আদৰণি জনাবৰ বাবে আমাৰ সকলো বিষয়ববীয়া বিচাৰিছে কৃষ্ণ অহা নাই তাৰপাছত একগোপীয়ে ক'লে যে আমি কিমান কান্দি কাটি আৰু কৃষ্ণক বিচাৰিম যে আমি কৃষ্ণৰ যি লীলা আছিলে এই লীলাসমূহকে আমি কৰোঁ ধৰা আৰু যেতিয়া কৃষ্ণৰ সেই লীলা কৰিবলৈ ধৰিলে তেতিয়া কোনো কিন্তু সেই গোপীৰ নামেৰে নাথাকিলে মই কৃষ্ণ বুলি ভজিলে নিজকে যেতিয়া কৃষ্ণ বুলি ভাবিলে ভাৱনাটোৱে মেইন হয় নহয় এই কৃষ্ণ বুলি ভাবিলত কি হ'ল সেই গোপীসকলৰ অহংকাৰ নাইকিয়া হৈ গ'ল এই ভাওনাত শকুনিয়ে সদায় শকুনিয়ে হ'ব লাগিব কৃষ্ণ কৃষ্ণই হ'ব লাগিব হয় নহয় এই যেতিয়া কেহু গোপী পুতনা অঘাসুৰ বকাসুৰ হ'ল তেতিয়া কি হ'ল হৃদয়খন ভক্তি প্ৰেমত পুলকিত হৈ পৰিল কেহু গোপী ধৰি
ভৰা গোপনাৰী ও দেখা দিলে বৃন্দাবনত কৃষ্ণ দেৱ আমাৰ শিৱ
জীৱনত নিজকে নিমজ্জিত কৰিলোঁ আমাক আৰু তুমি কি কৰিবা নেৰিবা